বৃহত্তৰ বালিপাৰাত বিহু শিল্পী সংস্থা অসমৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন সম্পন্ন। বৃহত্তৰ বালিপাৰাত আজি কুমুদা সুন্দৰী সেন একাডেমী খেলপথাৰ প্ৰাংগণত বিহু শিল্পী সংস্থা অসমৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপনৰ কাৰ্যসূচীভাগ মাংগলিক নিয়মেৰে সম্পন্ন হয়। অহা ইংৰাজী 19, 20, 21, 22 আৰু 23 মাৰ্চ তাৰিখে বালিপাৰা ৰেল ষ্টেচনৰ কাষতে অৱস্থিত কুমুদা সুন্দৰী সেন একাডেমী খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বালিপাৰা আঞ্চলিক অধিৱেশন উদযাপন সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা সমিতিৰ সহযোগত বিহু শিল্পী সংস্থা অসমৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু তৃতীয় বাৰ্ষিক বালিপাৰা আঞ্চলিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচীৰ লাইখুটা স্থাপন কৰা হয় আজি। উক্ত পবিত্ৰ অনুষ্ঠানত বিহু সংস্থা শিল্পী অসমৰ কেন্দ্ৰীয় উপসভাপতি গণেশ ডেকা, সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, সাংগঠনিক সম্পাদিকা গীতাঞ্জলি দেৱী, শোণিতপুৰ জিলাৰ সভাপতি সুৰেন হাজৰিকা, যুটীয়া সম্পাদক দীপাংকৰ দত্ত, তপন শইকীয়া, বালিপাৰা আঞ্চলিকৰ সভাপতি পূৰ্ণ শইকীয়া, যুটীয়া সম্পাদক দেৱজিৎ মহন্ত, উদযাপন সমিতিৰ সভাপতি দুলাল দাস, কাৰ্যকৰী সভাপতি হিৰেণ মেধি, যুটীয়া সম্পাদক ভাস্কৰ জ্যোতি শইকীয়া, কংকন জ্যোতি দাসৰ লগতে শোণিতপুৰ জিলাৰ 5খন আঞ্চলিকৰ সভাপতি সম্পাদক সদস্যসকলৰ লগতে সমূহ বিষয়ববীয়াসকল বালিপাৰা ৰাইজসকল উপস্থিত থাকে। বিহু শিল্পী সংস্থা অসমৰ কেন্দ্ৰীয় অধিৱেশনৰ আকৰ্ষণীয় কাৰ্যসূচী হিচাপে থাকিব বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মহিলাৰ দ্বাৰা অৰ্জুনৰ পাশুপাত অস্ত্ৰলাভ নাটভাগৰ ভাওনা প্ৰদৰ্শন, স্মৃতি গ্ৰন্থ কলিমতী উন্মোচন, 2025 বৰ্ষৰ বিহু ৰত্ন বঁটা প্ৰদান অনুষ্ঠানৰ লগতে বহুকেইটা অনুষ্ঠান হাতত লৈছে উদ্যোক্তাসকলে। পোনপ্ৰথমতে মই বিহু শিল্পী সংস্থা অসম শোণিতপুৰ জিলা কমিটি তথা আমাৰ বালিপাৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি লাইখুটা স্থাপন কৰা হৈছে অহা 19, 20, 21, 22 মাৰ্চত আমাৰ এই বালিপাৰা এই স্থানতেই আমাৰ বালিপাৰা আঞ্চলিক সমিতিৰ অধিৱেশন লগতে আমাৰ বিহু শিল্পী সন্থাৰ কেন্দ্ৰৰ পঞ্চম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আৰু সেই উদ্দেশ্যে আজি আমাৰ ইয়াতে লাইখুটা স্থাপন কৰা হৈছে। আমি আশা কৰিছোঁ আমাৰ আগন্তুক যি অধিৱেশন হ'ব লগা আছে কেন্দ্ৰৰ অধিৱেশন আৰু বালিপাৰা আঞ্চলিক অধিৱেশন, এই অধিৱেশন আমাৰ সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমাৰ আজি এই অনুষ্ঠানতে আমি আশা কৰাতকৈ বহুতখিনি আমাৰ শিল্পী বিহুৰ শিল্পী সমাৱেশ হৈছে আৰু আশা কৰিছোঁ আমি আগন্তুক আমাৰ যি অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে এই অধিৱেশনটো আমি সকলোৰে সহায় সহযোগিতাৰে আমাৰ এইটো 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। আৰু এই 5 দিনীয়া কাৰ্যসূচী প্ৰথম আমাৰ 19 মাৰ্চত আমাৰ বালিপাৰা আঞ্চলিকৰ যি তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ এটি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ বিহু শিল্পী সন্থাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব। আৰু 20 আৰু 21 মাৰ্চত আমাৰ শিল্পীসকলৰ দ্বাৰা বিহু শিল্পীসকলৰ দ্বাৰা বিহু শিল্পী সন্থাৰ শিল্পীসকলৰ দ্বাৰা মহিলাসকলৰ দ্বাৰা আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ভাওনা অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ চতুৰ্থ দিনাখন আমাৰ কেন্দ্ৰৰ অধিৱেশন দিনৰ ভাগত কেন্দ্ৰৰ পঞ্চবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আৰু ৰাতিলৈ আমাৰ এখন সাংস্কৃতিক সন্ধ্যাৰো অনুষ্ঠিত কৰাৰ আমি যোজা কৰিছোঁ। ইয়াৰ লগতে আমাৰ অসমৰ বৰ্তমানলৈকে আমি আমাৰ এটি বঁটা প্ৰদান কৰা হৈ আছিলে বিহুৰত্ন বঁটা। এইবাৰ আমাৰ এই অনুষ্ঠানতে সেই বিহুৰত্ন বঁটাটিও প্ৰদান কৰা হ'ব। সেয়ে আমি মানে বিৰাট আনন্দিত আৰু আনন্দ হৈছোঁ। আমাৰ এই স্থানত আমি বালিপাৰাৰ এই স্থানত
এইবাৰ আমাৰ কেন্দ্ৰৰ যি বিহু ৰত্ন বঁটা আমি প্ৰদান কৰিম আমি সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি বিহু শিল্পী সন্থা অসমে আন্তৰিকতাৰে কামনা কৰিছোঁ তেজপুৰ প্ৰসন্ন শৰ্মা ৰিপৰ্ট অসম টুডে